এখন মাদ্রাসা আৰু এটা বিশেষ বাতৰি ভুৰকা বা পৰ্দা শিক্ষাৰ যে অন্তৰায় হ'ব নোৱাৰে তাৰে এক বাস্তৱ প্ৰমাণ হ'ল এই মাদ্ৰাসাখন মৰিগাঁও জিলাৰ দাঁতিয়ালবৰীত অৱস্থিত এই মাদ্ৰাসাখনৰ নাম হৈছে জামিয়া সিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাসা এই মাদ্ৰাসাখনত প্ৰায় সহস্ৰাধিক ছাত্ৰী আছে তাৰে প্ৰায় অৰ্ধ শতাধিক আছে এতিম ছাত্ৰী অৰ্থাৎ কাৰোবাৰ পিতৃ নাই কাৰোবাৰ মাতৃ নাই কাৰোবাৰ পিতৃ মাতৃ কোনোৱে নাই এই গোটেইখিনি ছাত্ৰীৰ যাৱতীয় ভৰণ পোষণ থকা মেলা শিক্ষাৰ যাৱতীয় খা খৰচ বহন কৰি আহিছে এই মাদ্ৰাসাখনৰ এজন মানৱ দৰদী শিক্ষক প্ৰধান শিক্ষক প্ৰতিষ্ঠাপক কাৰি ৰুহুল আমিন সাহাবে সঁচাকৈ এই মাদ্ৰাসাখনত যদি আপুনি পদাৰ্পণ কৰে আপুনি যদি মৰ্নিং এছেম্বলিৰ টাইমত যদি আপুনি এবাৰ সচক্ষে যদি এবাৰ দৰ্শন কৰিব পাৰে আপোনাৰ চকু ৰৈ যাব চকুলো বৈ যাব জামিয়া সিদ্দিকিয়া বানাত মাদ্ৰাসাখনত হাফিজা আলিমা হোৱাৰ লগতে অৰ্থাৎ মুকম্মল হাফিজ হ'ব পাৰিব মৌলানা টাইটেল পাছ কৰিব পাৰিব তাৰ সমান্তৰালকৈ এইখন মাদ্ৰাসাত আপুনি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীলৈকে ইয়াত পাঠ গ্ৰহণ কৰিব পাৰিব প্ৰায় 100 এবভ তাত ষ্টাফ আছে কৰ্মচাৰী আছে কৰ্মদক্ষ অভিজ্ঞ শিক্ষক আছে বিজ্ঞান শাখাই কওক ইংৰাজী মাধ্যমৰে হওক আৰবী বিভাগৰে হওক তাত ডিপ্লোমা ডিগ্ৰীধাৰী ডক্টৰেট ডিগ্ৰীধাৰী স্নাতকোত্তৰ অভিজ্ঞ ডিগ্ৰীধাৰী তাত শিক্ষক শিক্ষয়িত্ৰী আছে এই মাদ্ৰাসাখনত আমি প্ৰতিদিন ভাৰতৰ তৰফৰ পৰা আমি ভ্ৰমণ কৰিছিলোঁ বাতৰি সংগ্ৰহৰ কাৰণে গৈছিলোঁ কেৱল মৰিগাঁও জিলাৰ দাঁতিয়ালবৰী লাহৰীঘাটেই নহয় সমগ্ৰ অসমৰ ভিতৰত এটি বিখ্যাত মাদ্ৰাসা বুলি আমি ডাটিকে ক'ব পাৰি অসমৰ এনেকুৱা জিলা নাই যে এইখন জিলাৰ পৰা এই মাদ্ৰাসাত ছাত্ৰী লিখা পঢ়া কৰি থকা নাই দিবা নৈশ 24 ঘণ্টীয়া এটা শিডিউল মেইনটেইন কৰি এই মাদ্ৰাসাখন পৰিচালিত হৈ আহিছে আৰু ইহকালৰ লগতে ইহকালৰ আধুনিক শিক্ষাৰ লগতে পৰকালৰ যিখিনি মুক্তিৰ কাৰণে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় গোটেইখিনি শিক্ষাদান জামিয়া সিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাসাত দিয়া হয় মাদ্ৰাসাখনত তাত দুটা ব্ৰাঞ্চ আছে এটা হ'ল জামিয়া সিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাসা আৰু এটা হ'ল সিদ্দিকিয়া বানাত একাডেমি য'ত নেকি কেৱল আধুনিক পৰ্যায়ৰ অসম চৰকাৰৰ বিভিন্ন বিভাগীয় স্বীকৃতিপ্ৰাপ্ত তাত মেট্ৰিকৰ পৰা তাত হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীলৈকে তাত শিক্ষাদান দিয়া হয় বৃহত্তৰ অঞ্চলটোৰ লগতে এইখন মাদ্ৰাসাত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ ছাত্ৰীসকলে ইয়াত পাঠ গ্ৰহণ কৰে আৰু ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াত পৰিচালিত হয় আমি প্ৰতিদিন নিউজ ভাৰতৰ তৰফৰ পৰা এইখন এখন অনন্য আৰু ব্যতিক্ৰমধৰ্মী মাদ্ৰাসাৰ কৰ্তৃপক্ষ কাৰি ৰুহুল আমিনৰ লগতে শিক্ষক কৰ্মচাৰী শিক্ষয়িত্ৰীসকল সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ